নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰু আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত। আজিৰ অভিমতত আমি শেহতীয়াকৈ ৰাজ্যৰ সংবাদ মাধ্যমত সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰা এটা বিশেষ বিষয় আলোকপাত কৰিব বিচাৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মাটি ক্ৰয় কৰাক লৈ শেহতীয়াকৈ যিখিনি চৰ্চা চলিছে গোটেই ৰাজ্যজুৰি সেই সন্দৰ্ভতে আমি কিছু কথা আজিৰ অভিমতত আলোকপাত কৰিম। কাৰণ আজিৰ দিনটোলৈকে বহু মানুহৰ মাজত এই বিষয়টোৱে ব্যাপক ৰূপত চৰ্চা লাভ কৰি আছে। প্ৰথমতে মই আপোনালোকক ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ অহাৰ পূৰ্বে অসম বিধানসভাত এই বিষয়টোক লৈ যিখিনি কথা বতৰাৰ সূত্ৰপাত ঘটিছিল, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মাটি সংৰক্ষণৰ সন্দৰ্ভত কিছু বক্তব্য ৰাখিছিল শেহতীয়াকৈ অসম বিধানসভাৰ অধিৱেশনত, তাৰে এটা বিশেষ বক্তব্য মই আৰম্ভণিতে আপোনালোকক দেখুৱাব বিচাৰো। চাওক আপোনালোকে। মাটিটো কিনা বেচাৰ ক্ষেত্ৰত অধ্যক্ষ মহোদয় মাজুলী লাইনটো আমি ড্ৰপ কৰি দিছো, কাৰণ এনেকুৱা কোনো এটা মাজুলী ড্ৰপ দিব নালাগে। আপুনি এনেকুৱা এটা কথা কৈ দিলে পিছত আকৌ মাজুলীটো চিন্তা কৰি লৈ আহিব, কাৰণ আপুনি নহয় অধ্যক্ষ মহোদয় চাওক, আমাৰ ইণ্টেনশ্যনটো যদি কালি আকৌ এটা মাজুলীত নতুন আন্দোলন হৈ যাওক, গতিকে কাৰণ ক'লো নহয় মই খুব সেন্সিটিভ মানুহ, আপোনাৰ এই বক্তব্যটো এতিয়া ভিডিঅ' হ'ব, ভিডিঅ' হৈ পেলাই ই চাৰ্কুলেশ্যনত যাব আৰু যাই পেলাই মানুহৰ মনত হাজাৰটা প্ৰশ্ন উদয় হ'ব। সেইকাৰণে অধ্যক্ষ মহোদয় মই দিছো যে এইটো ডিছকাশ্যনটোতে আমি নাযাওঁ। মাননীয় অধ্যক্ষ মহোদয়, that provision regarding the মাজুলী may be dropped and আমি মাজুলীৰ কাৰণে বেলেগ কৰি আনিম। আৰু ছাৰ বস্তুটো কাৰণ নহ'লে গোটেই মোৰ যিটো পাৰপাছ আছিল এইটোকে নোহোৱা। মই কিন্তু অধ্যক্ষ মহোদয় মই মাজুলীৰ প্ৰটেকশ্যনটো মই বিচাৰিছো। মাজুলীৰ প্ৰটেকশ্যন আমি মাজুলীৰ প্ৰটেকশ্যনৰ কাৰণে আপোনাৰ লগত আলোচনা কৰি পিছত এক্টত এমেণ্ডমেণ্ট লৈ আহিম। সেয়া আছিল হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ যি বিধানসভাৰ অধিৱেশন, সেই অধিৱেশনত মাজুলীৰ এই ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যিটো স্থিতি লৈছিল অসম চৰকাৰে, সেই সন্দৰ্ভত দিয়া বক্তব্যৰে কিয়দাংশ। ভৰত নৰহে আচলতে সেইদিনাখন কি কৈছিল? ভৰত নৰহৰ কান্ধত এতিয়া যিহেতু বল ঠেলি মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে, কালি দিনটোতো সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিছে, আচলতে ভৰত নৰহে সেইদিনাখন কি কৈছিল এইবাৰ সেয়া চাওক। গোটেই মাজুলী ডিষ্ট্ৰিক্টটোৱে আইকনিক হেৰিটেজ ইনষ্টিটিউটৰ কাৰণে প্ৰটেকশ্যন কৰা হ'ব, কিন্তু মই খোজোঁ সেইটো হোৱাৰ লগে লগে আমাৰ তাত যিবিলাক অৰিজিনেল ইনহেবিটেণ্ট মানুহ আছে এই মানুহবিলাকৰ কথাটো আগত আহিব লাগে। মই এইটো ক'ব বিচাৰোঁ ইয়াত যে আৰু মাজুলী ডিষ্ট্ৰিক্ট, the entire district shall be protected area for the original inhabitants, for the purpose of protection to the original inhabitants and the iconic heritage institution existing therein. আপুনি বিচাৰিছে যে তাত অৰিজিনেল ইনহেবিটেন্ট শব্দটো আহিব লাগে। একচুৱেলি ফৰ দ্য পাৰপাছ অফ দিছ এক্ট বুলি ক'লে এইটো অলৰেডি মিনিং কৰে, কিন্তু আপুনি যদি বিচাৰিছে লাইনটো আমি লিখা এইটো লিখিলে হ'ব, কোনো কথা ঠিক আছে। 70 লিখিছে কি এইটো আনঅথৰাইজ অকুপেণ্ট বা পছেছন মানুহবিলাকক এভেকশ্যন কৰিব পাৰিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰে। ছাৰ এতিয়া আনঅথৰাইজ অকুপেণ্টছ বুলি কি বুজাব বিচাৰিছে? কাৰণ মই কৈছোঁ মাজুলী ছাৰ মই মিচিং মানুহ আছে, দেউৰী আছে, সোণোৱাল আছে, চিডুল কাষ্ট মানুহ আছে, জেনেৰেল মানুহ আছে, যে বহুতৰ মই জনামতে যে আনঅথৰাইজ অকুপেণ্ট মানে কি, যে যাৰ ন্যায়াধিপত্তা নাই। মাননীয় অধ্যক্ষ মহোদয়, আপুনি যদি এনেকুৱা এটা মেছেজ দিয়ে, মই এইটো কোৱা নাই, এনেকুৱা দিলে মাজুলী লাইনটোৱে মই ড্ৰপ কৰি দিছো, কাৰণ আপুনি কৰি দিওঁ, কাৰণ আপুনি বস্তুটো এতিয়া লৈ এনক্ৰচমেণ্ট ইটো সিটোলৈকে লেয়াৰটো বঢ়াই আপুনি এটা অদ্ভুত চিটুৱেশ্যন কৰি তাত মিনিং কি যে দোজ হু আৰ নট অৰিজিনেল ইনহেবিটেণ্ট এইটো লিখা নাই। একখনৰ পাৰপাছটো এনেকৈয়ে অসম বিধানসভাত মাজুলীৰ মাটিক লৈ এক প্ৰকাৰ বিতৰ্ক হৈছিল। মাটিৰ ক্ৰয় বিক্ৰয় সন্দৰ্ভত কিছু বিতৰ্কৰ সূত্ৰপাত ঘটিছিল মুখ্যমন্ত্ৰী আৰু ভৰত চন্দ্ৰ নৰহৰ মাজত। আৰু এই অধিৱেশনৰ পিছতেই ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুদি শইকীয়া আৰু তেওঁলোকৰ অন্যতম এগৰাকী উপসভাপতি ৰাছেল হুছেইনে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাজুলীত ক্ৰয় কৰা মাটিৰ সন্দৰ্ভত কিছু বিস্ফোৰক তথ্য সদৰি কৰে। সেই সংবাদমেলখনক লৈ এতিয়া ব্যাপক ৰূপত চৰ্চা হৈ আছে।
সংবাদমেলত ভাস্কুদি শইকীয়াহঁতে কি কৈছিল এই মুহূৰ্তত মই সেয়া অকণমান দেখুৱাই লৈছোঁ কি কাৰণে মাজুলীক এই বিলৰ আওতাৰ পৰা আঁতৰত ৰখা গ'ল এয়া অসম চৰকাৰৰ ভূমিলেখাগাৰৰ তথ্য আৰু সেই তথ্য অনুসৰি মাজুলীত এখন গাঁও আছে গাঁওখনৰ নাম ততয়া ডিষ্ট্ৰিক্ট মাজুলী সাব ডিভিজন মাজুলী সাৰ্কুল মাজুলী মৌজা কমলাবাৰী লাট 13 নম্বৰ ভিলেজ নেম ততয়া 13 নং লাট এই গাঁওখনত পুৰণি 1025 নতুন 294 নং পট্টাত থকা পট্টাত আছিল 10 বিঘা 1 কঠা 9 লেচা মাটি এই মাটি কৃষিভূমি অন্তৰ্গত হয় আৰু এই মাটিৰ 1 বিঘা 16 লেচা মাটি খৰিদা সূত্ৰে নাৰায়ণ পাচনিৰ লগত আৰু এজন মানুহৰ নাম অন্তৰ্ভুক্ত হ'ল তেখেতে এই মাটিখিনি ক্ৰয় কৰিলে ক্ৰয় কৰিছিল 2023 চনৰ 9 জুন তাৰিখে 9/6/2023 তাৰিখে ক্ৰয় কৰিছিল কোনে একা ষ্টেট LLP ব্ৰেকেটৰ ভিতৰত অভিভাৱক আছে শ্ৰীমতী ৰিনিকী ভূঞা শৰ্মা আনহাতে একেখন গাঁৱত থকা ততয়া গাঁৱত আছিল 1422 নম্বৰ পট্টাৰ 1497 দাগত 17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 2022 চনৰ 18 মে তাৰিখে এই 1422 নং পট্টাত থকা 1497 ডাঙৰ সমুদায় মাটি 17 বিঘা 3 কঠা 18 লেচা মাটি 22 চনৰ 5 মে 18 মে ক্ৰয় কৰে পুনৰ একা ষ্টেটছ LLP হৈ শ্ৰীমতী ৰিনিকী ভূঞা শৰ্মা এই ৰিনিকী ভূঞা শৰ্মা কোন আপোনালোক নিশ্চয় কোৱাৰ কোনো প্ৰয়োজন নাই আমি কোম্পানীৰ ডকুমেণ্ট চেক কৰি অতি দৃঢ়তাৰে আৰু তথ্য সহকাৰে কওঁ যে একা ষ্টেটছ LLPৰ অভিভাৱক ৰিনিকী ভূঞা শৰ্মাৰ বুলি যিজন নাম আছে তেখেত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই হয় অসমৰ অন্য কোনো ৰিনিকী ভূঞা শৰ্মা নহয় একা ষ্টেটছ LLPৰ হৈ এই মাটি ক্ৰয় কৰা মানুহগৰাকীৰ যিগৰাকীৰ নাম আছে ৰিনিকী ভূঞা শৰ্মা তেখেত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই হয় প্ৰথম কথা হ'ল যে মাজুলীত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে কোনোপধ্যেই তিনিপুৰ ভাগ ধৰি বাস কৰি থকা নাই আমি দেখা পাওঁ যে দেখা পাইছিলোঁ মই এবাৰ নিউজত দেখা পাইছিলোঁ ৰিনিকী ভূঞা শৰ্মাই কৈছিল যে তেখেতসকলৰ পূৰ্বপুৰুষৰ কিবা মাজুলীৰ লগত কিবা এটা সম্পৰ্ক আছে কিন্তু তেখেতসকল যে শেহতীয়াকৈ তেখেতসকলৰ 3টা পুৰুষে মাজুলীত বাস কৰি থকা নাই সেয়া অসমবাসীয়ে জানে এতিয়া কথা হ'ল যে মাজুলীত এই যে দ্য আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2024 আনিলে তাত ক'লে মাজুলীৰ ক্ষেত্ৰত তাত ক'লে যে সম্পূৰ্ণ মাজুলী জিলাখনেই এই আইনৰ আওতাত আহিব অন্য ঠাইত 5 কিলোমিটাৰ ব্যাসাৰ্ধ মাজুলীৰ ক্ষেত্ৰত সম্পূৰ্ণ জিলাখন প্ৰথম কথাটো হ'ল যে এই যে মাজুলীৰ এই আইনৰ আওতালৈ আনিলে এতিয়া এই আইনখন অহাৰ পিছৰ পৰা ইয়াৰ ভিতৰত যদি মাজুলী অন্তৰ্ভুক্ত হৈ থাকিলহেঁতেন তেতিয়া কেতিয়াও মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকী ভূঞা শৰ্মাই বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অন্য কোনোৱে মাজুলীত ভূমি ক্ৰয় কৰিব নোৱাৰিলেহেঁতেন অৰ্থাৎ মাজুলীক এই আইনৰ আওতালৈ অহাৰ আগতেই মুখ্যমন্ত্ৰীৰ পৰিয়ালে তাত ভূমি ক্ৰয় কৰি লৈছিলে আৰু আমি যেটো দেখিছোঁ যে এই আইনখনৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আইন অনাৰ এবছৰ 1.5 বছৰ আগৰ পৰাই কৈ আছে অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে ভাবিছে যে এনেকুৱা এখন আইন মই আনিম যাতে মাজুলীত অন্য কোনো আৰু ভূমি ক্ৰয় কৰিব নোৱাৰে য'ত তিনি পুৰুষ বাস কৰি থাকিব নোৱাৰে আৰু তাৰ আগতে তেখেতে কি কৰিছে তেখেতে তেখেতৰ পত্নীৰ হতুৱাই মাজুলীত ভূমি ক্ৰয় কৰাই লৈছে এয়া আছিল ভাস্কুদি শইকীয়াৰ সংবাদমেলৰ সেদিনাখনৰ কিয়দাংশ ইয়াৰ পিছতেই কালিৰ দিনটোত মুখ্যমন্ত্ৰীক যেতিয়া সাংবাদিকে এই বিষয়টোৰ সন্দৰ্ভত
প্ৰতিক্ৰিয়া জানিব বিচাৰিছিল হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিছে এইবাৰ সেয়া চাওক কেনেকৈ স্বাৰ্থত হ'ল কওক না বুজাই কওক অলপ কেনেকৈ কি অভিযোগ থাকিব পাৰে আপুনি মোক এটা কথা কওক যে ইয়াত মোৰ কি স্বাৰ্থ থাকিব পাৰে বৰপেটা সত্ৰখন যদি সংৰক্ষণ হয় বটদ্ৰৱা সত্ৰখন যদি সংৰক্ষণ হয় সুন্দৰদিয়া সত্ৰ যদি সংৰক্ষণ হয় পাটবাউসী সত্ৰ যদি সংৰক্ষণ হয় তাতে মোৰ কি লাভ থাকিব পাৰে মাজুলীটো ভৰত নৰহে আইনখনৰ বাহিৰত ৰাখিছে ভৰত নৰ ডাঙৰীয়াই ক'লে যে এই আইনখন আনিলে ST মানুহৰ অধিকাৰ নোহোৱা হ'ব শিডিউল কাষ্ট মানুহৰ অধিকাৰ নোহোৱা হ'ব সেইকাৰণে মই এইটোকে ক'লো সদনত যে মাজুলীৰ মানুহে এবাৰ আইনখন পঢ়ি চাওক যাতে তেওঁলোকৰ মনত কোনো ভুল ধাৰণা নাথাকে আৰু নৱেম্বৰত আমি আইনখন লৈ আহিম এইটো সদনতো আপোনালোকেও ভিডিঅ' ৰেকৰ্ডিঙত আছিলে ভৰত নৰ ডাঙৰীয়াই কোৱা কাৰণে মই বন্ধ কৰিলোঁ এতিয়া ভৰত নৰ ডাঙৰীয়াও বিজেপিত যোগদান কৰিছে নেকি আপোনালোকে এনেকুৱা কথাবোৰ কিয় সোধে মই ইমান টিভিত জল পট কৰি যে মাজুলীৰ ওপৰত আহিছে ভৰত নৰহে ক'লে যে আমাৰ মিচিং ৰাইজৰ অধিকাৰ নষ্ট হ'ব তেতিয়া মই ক'লো মই যদি এনেকৈ আইনখন পাছ কৰি দিওঁ আপুনিতো অপপ্ৰচাৰ চলাব গতিকে মই এবাৰ মাজুলীৰ মানুহক আইনখন পঠাই দিম তেওঁলোকে আইনখন পঢ়ি চাব তেওঁলোক সন্তুষ্ট হ'ব তেওঁলোকে লাগে বুলি ক'ব তেতিয়া মই অন্তৰ্ভুক্ত কৰিম মাটিটো কিনিব চবেই পাৰিব চব জায়গাতে আজিৰ দিনতো আইনখন নাই আপুনিও য'তে ত'তে মাটি কিনিব পাৰিব যদি আপোনাৰ লগত বগা টকা আছে কলা টকা নাই আপুনি অসমৰ য'তে ত'তে আজিৰ দিনত মাটি কিনিব পাৰিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বাদ দি তাতে বিতৰ্ক কেনেকৈ হ'ব পাৰে কিন্তু আপুনি মোক বুজাই দিয়কচোন এইটো বিতৰ্ক এটা কৰিলেই বিতৰ্ক হ'ব পাৰে ৰাইজৰ দলকে মই সুধিলোঁ যদি শিৱসাগৰৰ অখিল গগৈয়ে গুৱাহাটীত মাটি কিনিব পাৰে তেতিয়া গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰে আজিৰ দিনত পাৰে নে নোৱাৰে খালি টকাটো কলা হ'ব নালাগে টকাটো বগা হ'ব লাগে কিন্তু যিদিনাখনৰ পৰা আইনখন হ'ব যদি আইনখন হ'ব দিয়ে কংগ্ৰেছে তেতিয়া আৰু কিনিব নোৱাৰিব ইমানেই কথা গুৱাহাটীততো মাটিৰ দাম বেছিহে তাতে মাটিৰ দাম কমহে গতিকে ইমান দামী মাটি কিনাক লৈ ৰাইজৰ দলে বিতৰ্ক কৰা নাই কম দামী মাটি কিয় বিতৰ্ক কৰিছে নিজৰ পাৰত য'ত অখিল গগৈৰ মাটি আছে সেইটো দাম বেছি হয় নে নহয় সেইকাৰণে এই কথাবিলাক এনেই আৰু এটা অভিযোগ আনিলে হ'ব নেকি এয়া আছিল মুখ্যমন্ত্ৰীৰ কালিৰ দিনটোৰ বক্তব্যৰ কিয়দাংশ মই পোনে ভাস্কুদি শইকীয়াক স্বাগতম জনাইছোঁ সাইদুল ইছলাম আছে সাইদুল ইছলামকো স্বাগতম জনাইছোঁ সুভাষ দত্ত আছে ডিব্ৰুগড়ৰ পৰা সুভাষ দত্তকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু কংগ্ৰেছৰ ৰাতুল কলিতাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতে মই ভাস্কুদি শইকীয়াৰ কাষলৈকে আহিছোঁ ভাস্কুদি শইকীয়া মুখ্যমন্ত্ৰীৰ বক্তব্য আপুনি শুনিলে আপুনিয়ে প্ৰথম সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ এই ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ মাজুলীৰ মাটি ক্ৰয় কৰাৰ এই তথ্য ৰাজহুৱা কৰিছিল অসমৰ সংবাদ মাধ্যমত অসমৰ সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চা হৈ আছে আজিৰ দিনটোলৈকে সেই বিষয়টোৱে মুখ্যমন্ত্ৰীৰ বক্তব্যত যিখিনি কথা কোৱা হৈছে যে আপোনালোকে ৰাইজৰ দলৰ অখিল গগৈয়ে গুৱাহাটীত মাটি কিনাক লৈতো আপোনালোকে কেতিয়াও প্ৰশ্ন কৰা নাই তেখেতে কৈছে যে যাৰ বগা টকা আছে তেওঁলোকে যিকোনো জেগাত মাটি কিনিব পাৰে তাত আপত্তি কৰিবলগীয়া কি আছে আপুনি কি ক'ব এতিয়া প্ৰথম কথাটো হ'ল যে এই যিখন গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়ক আহিছিল এই সংশোধনী বিধেয়কৰ পৰা আমাৰ সত্ৰপীঠ ঐতিহাসিক মাজুলী বাহিৰত থাকি গ'ল আৰু কি কাৰণে মাজুলী বাহিৰত থাকি গ'ল সেইটো কথা এতিয়া অসমবাসী ৰাইজে গম পাইছে আমি পুনৰ কওঁ যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে তাত 18 বিঘা 4 কঠা 14 লেচা মাটি ক্ৰয় কৰিছে আৰু আমালৈ আহি থকা খবৰ মতে তাত আৰু বহু বিঘা ভূমি ইতিমধ্যে ক্ৰয় কৰা হৈছে সেইবিলাক নামজাৰি নোহোৱাৰ কাৰণে কেৱল ভৰত নৰহৰ এটা কথাৰ আছিলালৈ তেখেতে আইনখনক পৰা মাজুলীত বাহিৰত ৰাখি দিলে এই কথা আমি পুনৰ দোহাৰি লোৱাৰ প্ৰয়োজন আছে এতিয়া আমি দেখা পাইছোঁ যে কালি যেতিয়া মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কথা কৈছে যে অখিল গগৈয়ে নিজৰ পৰা মাটি কিনাৰ কথা কৈছে আমাৰ দলৰ সভাপতি শিৱসাগৰ বিধায়ক অখিল গগৈ মাজুলীতকৈ গুৱাহাটীৰ মাটিৰ দাম বহুত বেছি সেইটো কৈছে মই সকলোৱে জানে এইটো হিমন্ত বিশ্ব শৰ্মায়ো জানে অসমবাসীৰ ৰাইজেও জানে যে অখিল গগৈৰ মাটি গুৱাহাটীত নাই অখিল গগৈৰ পত্নীৰ গুৱাহাটীত এটুকুৰা মাটি আছে যি মাটিৰ পৰিমাণ এক কঠাতকৈ কম
অখিল গগৈৰ পত্নীয়ে এখন কলেজত অধ্যাপিকাৰ চাকৰি কৰে তেখেতে ঋণ লৈ এক কথাতকৈ কম মাটি গুৱাহাটীত ক্ৰয় কৰিছে তাৰ বিপৰীতে আপোনালোকে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ মাটিৰ পৰিমাণটো চাওক কেৱল মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে নগাঁৱৰ দাৰিগাজীত 107 বিঘা ভূমি ক্ৰয় কৰিছে এখন গাঁৱত মাজুলীত ক্ৰয় কৰিছে 18 বিঘা 4 কঠা 14 লেচা মাটি তেখেতসকলে এখন কাঞ্চনজুৰি বাগিচা তেখেতসকলে আগতেই ক্ৰয় কৰিছিলে তাত কিন্তু তেখেতে 5 ষ্টাৰ সুবিধাৰে বাণী গ্ৰীণছ ৰিজৰ্ট খুলিছে তেখেতসকলে উত্তৰ গুৱাহাটীত বহু বিঘা মাটিত সেই মাটিৰ পৰিমাণটো আমি এতিয়ালৈকে হিচাপ নিকাচ কৰা নাই কৰি আছো সেই বহু বিঘা মাটিত এখন বইন্দা ইণ্টাৰনেশ্যনেল স্কুল খুলিছে জিএছ ৰোডত মেকডোনাল্ডছৰ এটা ফ্ৰেঞ্চাইজি খুলিছে সংবাদ মাধ্যম ক্ৰয় কৰিছে তুলনাটো চাওক অখিল গগৈৰ পত্নী এক কথাতকৈ কম পৰিমাণৰ মাটি তাৰ বিপৰীতে মুখ্যমন্ত্ৰী পত্নীৰ মাটিৰ পৰিমাণটো চাওক আৰু তেখেতে কৈছে বগা টকা কলা টকাৰ প্ৰসংগ আনিছে মই জানো যে মই কোম্পানীৰ তথ্য চেক কৰিছোঁ যে যি একা ষ্টেটছ LLP তাত মাটি কিনিছে মাজুলীত মাটি কিনিছে আৰু তেখেতসকলৰ আমাৰ গোলাঘাটৰ বৰপথাৰত যিখন বাগান আছে সেইখন বাগান আগতে ভগৱান বাগান বুলি কৈছিলে সেই বাগানখন আছে ৰাধা ট্ৰাষ্ট LLP নামৰ এটা কোম্পানীৰ অধীনত এই ৰাধা ট্ৰাষ্ট LLP আৰু একা ষ্টেটছ LLP দুইটা প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধীনস্থ দুটা LLP আচ্ছা এতিয়া কথা হ'ল অৰ্থাৎ তেখেতসকলৰ যি ইনকাম আহিছে সকলো ইনকাম আহিব লাগিব প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ জৰিয়তে এতিয়া অসমবাসীয়ে বিবেচনা কৰি চাওক এটা নিউজ চেনেলৰ ইমান বগা টকা আহিব পাৰেনে আপোনালোকে প্ৰতিদিন টাইম মাটি কিনিব পাৰিছে নেকি মইতো শুনা নাই যে প্ৰতিদিন টাইমৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ইমান ধৰণৰ মাটি কিনিব পাৰিছে আমি বৰঞ্চ আমি জানো যে বেছিভাগ অসমৰ আৰু দেশৰ সংবাদ মাধ্যম এতিয়া বিত্তীয় বহুত সংকটৰ গৰাহত চলি থাকিব লগা হৈছে বহুত যুঁজবাগৰ চলি আছে তাৰ মাজত হয় সেইটোৱে সত্য তাৰ মাজত এটা কোম্পানী যে নিউজ লাইভ চলায় প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ ইমান বগা টকা মই ভাবোঁ এই যি বগা টকাৰ কথা কৈছে বগা টকাৰ ইডি তদন্ত লাগে বগা টকাৰ CBI তদন্ত লাগে তেতিয়া গম পাই যাব মই এটা দায়িত্ব সহকাৰে মই কিছুমান কথা আজি কোৱা নাই কম যে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডত কোৰ কোম্পানীৰ পৰা ধন বিনিয়োগ হৈ আহে কোৰ বগা ধন মানে কলকাতা চেন্নাইৰ পৰা কি ৰুটেৰে বগা ধনবিলাক আহে সেইবিলাক কথা অসমবাসী ৰাইজে গম পাব এইবিলাক মই ভাবোঁ এইটো এটা তদন্তৰ বিষয় ঠিক আছে ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত আকৌ আহিম সুভাষ দত্ত আছে সাইদুল ইছলাম আছে ৰাতুল কলিতাৰ কাষলৈকো আমি আহিম মই সুভাষ দত্তৰ কাষলৈ পোনে পোনে যাব বিচাৰিছোঁ দত্ত আপুনি চাগে শুনিছে ভাস্কুদি শইকীয়াৰ গোটেই কথাখিনি মুখ্যমন্ত্ৰীৰ কালি সংবাদ মাধ্যমৰ আগত এই বিষয়টোক লৈ যিটো প্ৰতিক্ৰিয়া সেয়াও আপুনি নিশ্চয় গম পাইছে সামগ্ৰিকভাৱে সঁচাকৈ ভৰত নৰহৰ কান্ধত এটা ভেজা দি মুখ্যমন্ত্ৰীয়ে এই বৈতৰণিখন পাৰ হ'ব বিচাৰিছে নেকি নমস্কাৰ আপোনালোকে যিখিনি আলোচনা কৰিছিলে সেইখিনি মই সম্পূৰ্ণকৈ শুনা নাই নুশুনাৰ কাৰণটো হ'ল মোৰ ইয়াত আচলতে আপোনালোকৰ প্ৰতিনিধি আহি পাওঁতে অলপ দেৰি হৈছে মোৰ টেলিফোন কানেক্ট কৰোঁতে অলপ দেৰি হৈছে গতিকে গোটেই কথাখিনি শুনা নাই কিছু অংশ মই শুনিছোঁ আজি যিটো বিষয় আপুনি ইয়াতে আলোচনালৈ আনিছে আচলতে এইটো বিষয় ব্যক্তিগত এটা বিষয় আৰু এই বিষয়টো লৈ আজি যিদৰে ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে মই ভাবোঁ এইটো আচলতে এটা অন্যায়টো এনেকুৱা ধৰণৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াই মই যিমান দূৰ জানো তেখেত এগৰাকী উদ্যোগী মহিলা এগৰাকী এণ্টাৰপ্ৰেনাৰ আৰু তেখেত ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টাৰপ্ৰেনাৰ নহয় তেখেত ছেকেণ্ড জেনেৰেশ্যন এণ্টাৰপ্ৰেনাৰ আৰু তেখেতৰ পিতৃ যাদৱ চন্দ্ৰ ভূঞা এগৰাকী প্ৰতিষ্ঠিত এগৰাকী উদ্যোগী চৰকাৰীভাৱে তেখেত পুৰস্কৃত আৰু যিটো সময়ত অসমত উদ্যোগ স্থাপনৰ কোনো ধৰণৰ পৰিৱেশ নাছিল তেনেকুৱা সময়ত অসমৰ নিচিনা ঠাইত উদ্যোগ স্থাপনৰ যোগেদি তেখেতে যিটো অৰ্থনৈতিক আন্দোলনৰ সূচনা কৰিছিল বা যিটো তেখেতসকলৰ হেৰি আছিল মই ভাবোঁ যে উত্তৰাধিকাৰী সূত্ৰে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়া আনি এইখিনি পাইছে পিতৃৰ পৰা আৰু এনেকুৱা নহয় যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বিয়া হোৱাৰ পাছতহে তেখেতে এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিছে বা তেখেত এনেধৰণৰ কামত আগবাঢ়িছিল নহয়
আমি যিমান দূৰ দেখিছোঁ যে তেখেতে পিতৃৰ যিটো লিগেচি সেইটো কেৰি কৰি তেখেতে কিছু কাম কৰিছে আৰু যিটো সময়ত ভাৰতবৰ্ষৰ চৰকাৰে 1991 চনত যেতিয়া ভাৰতবৰ্ষত নতুন অৰ্থনৈতিক নীতি আহিছে তাৰ পৰৱৰ্তী সময়ত বিশেষকৈ মহিলা যিসকল এণ্টাৰপ্ৰেনাৰ তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ষ্টাৰ্টআপ ষ্টেণ্ড আপ ইণ্ডিয়াৰ যোগেদি বিশেষকৈ মহিলা উদ্যোগীসকলে যদি কিবা কাম কৰে তাত উৎসাহিত কৰি আহিছে বা উদগনি যোগাই আহিছে গতিকে এনেকুৱা এটা অৱস্থাত আজি মাননীয় ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ যিটো এণ্টাৰপ্ৰেনাৰশ্বিপ বা তেখেতে যিখিনি কৰিছে এইখিনিত মই বিশেষ কিবা আইন বহিৰ্ভূত কিবা মই এনেকুৱা ধৰণৰ দেখা নাই মোৰ অনুভৱটো তেনেকুৱা নহয় আৰু মিডিয়া হাউচৰ আচলতে ইনকাম বা এনেকুৱা ধৰণৰ যিখিনি কথা ভাস্কতি শইকীয়া ডাঙৰীয়াই কৈছে এইটো তেখেতৰ ধাৰণাটো ভুল কাৰণ তেখেতে আজি জয়ন্ত বৰুৱা ডাঙৰীয়াক বিতৰ্কৰ মাজলৈ টানি আনিছে আজি যিটো বিল্ডিঙত বহি তেখেতে জয়ন্ত বৰুৱা ডাঙৰীয়াক সমালোচনা কৰিছে আমি যিমান দূৰ দেখিছোঁ 1995 চনৰ পৰা জয়ন্ত বৰুৱা ডাঙৰীয়াৰ সম্পাদিত মই তেখেতৰ মালিকানাধীন অসমীয়া প্ৰতিদিনখন মই পঢ়োঁ বা স্বাধীনখন মই পঢ়োঁ তাৰ আগতো পঢ়িছোঁ বহুত কষ্ট কৰি তেখেতে এই মিডিয়া হাউচটো খাৰা কৰিছে বা তেখেতে বহুত কষ্ট কৰি আজি যিটো বিল্ডিঙত বহি ভাস্কতি শইকীয়া ডাঙৰীয়াই আজি টকশ্বত অংশগ্ৰহণ কৰিছে সেই বিল্ডিংটো বহুত কষ্ট কৰি এটা মিডিয়া হাউচৰ ব্যৱসায়ৰ যোগেদিয়ে তেখেতে উন্নতি কৰিছে গতিকে জয়ন্ত বৰুৱা ডাঙৰীয়াক বিতৰ্কৰ মাজলৈ টানি অনা বা তেখেতক ডিমৰেলাইজ কৰাটো মোৰ মতে উচিত হোৱা নাই 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 কথাটো ভুল আছে তাৰ ক্লেৰিফিকেশন দিব লাগিব বিজনেছটোত আচলতে কিমান কি লাভ লোকচান এই কথা ডাঙৰীয়া আমাৰ ক্লেৰিফিকেশন দিব লাগিব এই কথা বতৰাখিনি এতিয়াও জয়ন্ত বৰুৱা কোন ধৰণৰ বিতৰ্ক নাই মই কথাখিনি শেষ কৰি লওঁ মই এটা কম্পেৰিজন দিছো যে প্ৰাইড ইজ এন্টাৰটেইনমেন্ট মই আপুনি কৈ থাকোতে মই কোৱা নাই আৰু আপুনি কৈ থাকোতে মই নকওঁ নহয় আপুনি কথাটো মোৰ কথাখিনি শেষ কৰি ল'ব ক্লেৰিফিকেশনটো দিছো এতিয়া কথাবিলাক হ'ল এনেকুৱা ধৰণৰ চাওক যে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে মাজুলীৰ সম্পৰ্কীয় কথাখিনি স্পষ্ট কৰিছে তেখেতৰ বক্তব্যত গোটেই কথাখিনি স্পষ্ট কৰিছে কথাটো হ'ল যে মাজুলীৰ যিসকল ভূমিপুত্ৰ জনগোষ্ঠীয় ৰাইজ তেখেতসকলৰ স্বাৰ্থটো সুৰক্ষিত নোহোৱাকৈ মাজুলীৰ ভূমি ক্ৰয় বিক্ৰয়ৰ যিখন বিধেয়ক এই বিধেয়কখন বিধানসভাত গৃহীত হোৱা নাই আৰু যিহেতু নেকি এগৰাকী অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদ ভৰত নৰহ ডাঙৰীয়া তেখেত কেইবাবাৰো মন্ত্ৰী হৈ আছে তেখেত অসম বিধানসভাৰ জ্যেষ্ঠ সদস্য তেখেতে এটা পৰামৰ্শ আগবঢ়াইছিল সেই পৰামৰ্শৰ ভিত্তিতে মাজুলীৰ ইণ্ডিজিনিয়াছ মানুহৰ যাতে ৰাইজৰ যাতে স্বাৰ্থ সুৰক্ষিত কৰিহে যিকোনো ধৰণৰ আইন সংশোধন কৰা হয় এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি নৱেম্বৰলৈকে কামটো পিছুৱাই ৰাখিছে আৰু নৱেম্বৰ মাহত যেতিয়া আমাৰ পৰৱৰ্তী বিধানসভাৰ অধিৱেশন বহিব তেতিয়া এই কথাখিনি খুব সুন্দৰকৈ স্পষ্টভাৱে আহিব আৰু এই যে 18 বিঘা 4 কঠা মাটি ক্ৰয় কৰা বা বিক্ৰয় কৰা বুলি যিটো কথা আজি কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত যেতিয়া মাজুলীলৈ প্ৰথম গৈছিল যেদিনাখন তেখেতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল তাৰ পিছত যেতিয়া প্ৰথম দিনা মাজুলীলৈ গৈছিল সেইদিনাখনেই তেখেতে এইটো আগ্ৰহ কৰিছিল আপোনালোকৰ সংবাদ মাধ্যমতে কৈছিল যে মোৰ পৰিবাৰে ইয়াতো অকণমান মাটি ক্ৰয় কৰিব বিচাৰিছে ইয়াতো এখন আমাৰ ঘৰ লাগে কাৰণ এখন সত্ৰ নগৰী ভকত বৈষ্ণৱৰ ঠাই গতিকে এই ঠাইডোখৰত এডোখৰ মাটি কিনিবৰ কাৰণে আমাৰ আগ্ৰহ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াটো ৰাজহুৱাকৈ কৈছিল কথাটো আৰু সেই সময়ত তো কোনেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত মাটি কিনিব নালাগে তাত থাকিব নালাগে মাজুলী ৰাইজেও কোৱা নাই অসমৰ ৰাইজেও কোৱা নাই গতিকে আজি মই নাজানো যে এই মাটিখিনি কিনিছে নে নাই বা এইখিনি মাটি তেখেতৰ নামত হৈছে নে নাই মই কথা পতা নাই তেখেতৰ লগত কিন্তু যদি কিনিছে তেতিয়াহ'লে মোক এটা কথা কওকচোন যাদৱ চন্দ্ৰ ভূঞাৰ জীয়েকে যদি জীয়াৰীয়ে যদি মাজুলীৰ নিচিনা ঠাইত অকণমান মাটি ক্ৰয় কৰে সেইটোত আপত্তি কৰিবলগীয়া কি থাকিলে এগৰাকী খিলঞ্জীয়া অসমীয়া এগৰাকী উদ্যোগীয়ে যদি আজি মাজুলীত যদি অকণমান মাটি কিনিলেও সেইটো আপত্তি কৰিবলগীয়াতো একো নাথাকে কাৰণ আপত্তি কৰিবলৈ এখানে আছে সুভাষ দত্ত ডাঙৰীয়া এখানে মই ক'ব লাগিব সুভাষ দত্ত সুভাষ দত্ত ডাঙৰীয়া নহয় আপুনি যিটো কথা কৈছে আপত্তি ভাস্কতি শইকীয়াই ক'ব বিচাৰিছে যে আপত্তি ক'ত আপুনি কৈছে যে এইটো এটা ব্যক্তিগত বিষয় হয় এইটো এটা ব্যক্তিগত বিষয় কিন্তু আমি কথাটো কিয় পাতিছোঁ যে মুখ্যমন্ত্ৰীৰ যেহেতু পৰিয়াল আৰু মুখ্যমন্ত্ৰীৰ যেহেতু এটা স্থিতি আছিল বিধানসভাত মাজুলীৰ মাটি সংৰক্ষণ কৰাক লৈ বা অসমৰ কেইটামান বিশেষ জেগাৰ ভূমি সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে এটা স্থিতি লৈছিল আৰু ভাস্কতি শইকীয়াহঁতে এতিয়া কৈছে যে এইবাৰ যে বিধানসভাত মাজুলীক তাৰ পৰা বাদ দিয়া হ'ল তাৰ অন্যতম কাৰকটোৱে হৈছে তেওঁ নিজৰ পৰিয়ালে ক্ৰয় কৰা মাটিখিনি আৰু একাংশ মাটিৰ নামজাৰি হৈছে একাংশ হোৱা নাই যিটো কাৰণে এই ব্যৱস্থাটো তেওঁ তাত এইবাৰ স্থগিতাদেশ মোটামুটি বিধানসভাত সেই বিধেয়কখন গৃহীত নকৰালে সেই কথাটোহে ভাস্কতি শইকীয়াহঁতে ক'ব বিচাৰিছে
আৰু এটা কথা যোগ কৰি দিব বিচাৰিছোঁ এতিয়া হয়তো ক'ব যে ভৰত নৰহে কোৱাৰ কাৰণে আমি ৰাখি দিলোঁ এইবাৰ অনা বহুকেইখন বিধেয়কত বিৰোধীয়ে বহুতখিনি গুৰুত্বপূৰ্ণ সংশোধনী প্ৰস্তাৱ আনিছিলে এখন বিধেয়কতো কোনো ধৰণৰ সংশোধনী প্ৰস্তাৱ এইদৰে গ্ৰাহ্য কৰি বা মানি লোৱা নহ'ল কেৱল মাজুলীক আওতাৰ বাহিৰত ৰাখিব লাগে এই কথাটো মানি ল'লে আৰু আপোনালোকৰ এই শ্ব' আজি আৰম্ভ হোৱাৰ আগতেও বজাইছে কালিও নিউজত ওলাইছে যে ভৰত নৰহে কেতিয়াও মাজুলীক আওতাৰ বাহিৰত ৰাখিবলৈ কোৱা নাই বাৰম্বাৰ কৈছে যে ৰাখক ৰাখিবলৈ কৈছে ৰাখক বুলি বাৰম্বাৰ তেখেতে কৈছে গতিকে এইবিলাক কথা অসমৰ ৰাইজে দেখি আছে শোভাযুক্ত ডাঙৰীয়া গতিকে নিতুদা মই ক'ব পাৰোঁ এক লাইন কওক তাৰমানে কথাটো এনেকুৱা ধৰণৰ এতিয়া যিকেইখন বিধেয়ক সংশোধিত হ'ল আজি বৰপেটাৰ ক্ষেত্ৰত আৰু বৰদোৱাৰ ক্ষেত্ৰত মই বিধেয়ককেইখন মই চালোঁ তাতে মানে কোনো ৰেট্ৰস্পেক্টিভ এফেক্টৰ কথা দিয়া নাই তাতে আছে যে ইট উইল কাম ইন টু ফ'ৰ্চ এট ওৱান্স তাৰমানে আইনখন যিদিনাখন ৰাজ্যপাল ডাঙৰীয়াই যেতিয়া চহী কৰিব সেই দিনটোৰ পৰাহে তাত এফেক্ট হ'ব গতিকে যদি মই নাজানো তেখেতে ক্ৰয় কৰাটো হয় নে নহয় এইটো জিলা উপায়ুক্তই ক্লিয়াৰ কৰিব পাৰিব মাজুলীত যদি ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানে যদি মাটি ক্ৰয় কৰিছেও তেতিয়া এই আইনখন এই বিধানসভাত গৃহীত হ'লেও সেইটো এখেতৰ ক্ষেত্ৰত কোনো ধৰণৰ মানে হেৰি নহ'লহেঁতেন কাৰণ এখন বিধেয়ক যেতিয়া এখন আইন যেতিয়া গৃহীত হয় ইট উইল কাম ইন টু ফ'ৰ্চ এট ওৱান্স তাৰমানে আইনখন যিদিনাখন ৰাজ্যপালে চহী কৰিব তাৰ পিছদিনাখনৰ পৰাহে বা সেইদিনাখনৰ পৰাহে এফেক্ট হয় গতিকে এই কথাটো আচলতে যিটো অনা হৈছে এইটো চাওক এইটো সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণীত এটা ডিজাইন এটা বিষয় আৰু আজি অকল ভাস্কুতি শইকীয়াই নহয় যে আমাৰ বিৰোধীত থকা যিসকল লোক তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ পৰিয়ালক যিদৰে আচলতে তেখেতসকলে টাৰ্গেট কৰি লৈছে এইটো সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত আৰু ইয়াত তেখেতসকলৰ এটা অভিসন্ধি লুকাই আছে হয় কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালৰ মানুহে সম্পত্তি কিয় ক্ৰয় কৰিব নোৱাৰিব সম্পত্তি ক্ৰয় কৰিব পাৰিব কিন্তু দেখা পাই যে সম্পত্তি ক্ৰয় কৰা নাই সম্পত্তি পাহাৰ গঢ়িছে শোভাযুক্ত ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত দাৰিগাজীত 107 বিঘা মাটি মাজুলীত 18 বিঘা মাটি 125 বিঘা মাটি কাঞ্চনজুৰি বাণী গ্ৰীণছ ৰিজৰ্ট এটা সংবাদ মাধ্যম ক্ৰয় কৰিছে এখন ইণ্টাৰনেশ্যনেল স্কুল খুলিছে জিএছ ৰোডত আপোনাৰ মেকডোনাল্ডছৰ ফ্ৰেঞ্চাইজি খুলিছে এইটো সম্পত্তি পাহাৰ এইখিনিতো তেখেতসকলেতো সম্পত্তি পাহাৰ এইখিনিতো তেখেতসকলেতো এইটো পাব্লিকলি দিছে চাওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া জালুকবাৰীত যেতিয়া নিৰ্বাচন খেলিছিল নিৰ্বাচনৰ তেখেতৰ যিখন নমিনেশ্যন আছিলে নমিনেশ্যনখনৰ লগত তেখেতে এখন এফিডেভিট দিছে তেখেতৰ নামত আৰু তেখেতৰ স্পাউচৰ নামত কি প্ৰপাৰ্টি আছে কিমান তেখেতসকলৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি আছে একদম ক্লিয়াৰলি তাত উল্লেখ কৰিছে তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ যে 3 বছৰ পিছত 3 বছৰ ভিতৰত ইমানখিনি সম্পত্তি যে যোগ হৈছে সেই এফিডেভিটৰ সম্পত্তিৰ লগত আগতে তেখেতৰ কি সম্পত্তি আছিল চাওক ঠিক আছে আৰু শোভাযুক্ত ডাঙৰীয়া 2006 চনৰ হিমন্ত বিশ্ব শৰ্মাৰ এফিডেভিট 2006 চনৰ হিমন্ত বিশ্ব শৰ্মাৰ এফিডেভিট আৰু আপুনি 2021 চনৰ এফিডেভিট বা নেক্সট যেতিয়া 2026ত দিব সেই এফিডেভিটৰ তুলনা যেতিয়া ৰাইজে কৰিব তেতিয়া গম পাব সম্পত্তিৰ গ্ৰাফডাল কেনেকৈ গৈছে আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কয় অসমক দেশৰ 1 নম্বৰ ৰাজ্য কৰিম আমি নাজানো দেশৰ 1 নম্বৰ ৰাজ্য কি কৈছে আমি দেখা পাই আছো কিন্তু এটা কথা আমি ভাবো যে তেখেতৰ পৰিয়ালক কিন্তু দেশৰ 1 নম্বৰ ধনী পৰিয়ালক হয়তো কৰি দিবগৈ পাৰিব পাৰে যি হাৰত গৈ আছে নাই মই এইটো কথা নকব শুনক অসমত তৰুণ গগৈ ডাঙৰীয়াৰ দিনত অসমৰ জিডিপি আছিলে 1.5 লাখ কোটি টকা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত শেহতীয়াকৈ এছডিজি ইনডেক্স আহিছে এছডিজি ইনডেক্সৰ ৰিপৰ্টত কি আহিছে অসম তলৰ ফালৰ পৰা 7 নম্বৰ ৰাজ্য এছডিজি ইনডেক্স চাওক নীতি আয়োগৰ এছডিজি ইনডেক্স কি ৰিপৰ্ট আহিছে সেইটো আপোনালোকৰ নিৰ্দেশ নহয় সেইটো নীতি আয়োগৰ ৰিপৰ্টত কোলাইছে তলৰ পৰা 7 নম্বৰ মই এবাৰ এপিচিচিৰ সভাপতি ভূপেন বৰাই এই বিষয়টোৰ সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিছে তাৰে কিয়দাংশ দেখুৱাই ল'ব বিচাৰোঁ সবতছে ডাঙৰ কথাটো হৈছে যে এঘৰ মানুহত ইমান হোৱাইট মনি ক'ৰ পৰা ওলাইছে এঘৰ মানুহত ইমান হোৱাইট মনি ওলায় গোটেই অসমখন কিনিব পৰা হৈ গৈছে আইনখন ৰৈ যায় মাজুলী আইনখন ৰৈ গ'ল কেলে মাটি কাগজ পত্ৰখিনি ক্লিয়াৰ হোৱা নাই চৰকাৰী ব্যৱস্থাটো গোটেই মেচিনাৰীটো আজি ব্যৱহাৰ হৈছে এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰাত আৰু হোৱাইট মনি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ব্লেক মনিটো তেখেতৰ গুৰিত নায়েই তেখেতে ব্লেক মনি চাকিলে দেখাও নাই চিনিও নাপায়
ব্লেক মানি আমাৰবিলাকৰ ঘৰতে আছে গতিকে ইমান হোৱাইট মানি গঢ়াৰ যিটো টেকনিক সেইটো যদি অসমৰ বাকীসকল মহিলাকো দিব পাৰিলেহেঁতেন বৰ ভাল আছিলে অসমৰ অন্যান্য যিসকল মহিলাই বকবকাই আছে ইলেক্ট্ৰিচিটি বিল দিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালী এডমিশ্যন ফিজ দিব নোৱাৰাৰ কাৰণে বয় বস্তুৰ দাম বৃদ্ধি হোৱাৰ কাৰণে চাহ শ্ৰমিকৰ মাত্ৰ 50 টকা এটা হোৱাইট মানি বৃদ্ধি নাপায় আৰু বেলেগে বিঘাই বিঘাই পুৰাই পুৰাই হোৱাইট মানি ব্যৱহাৰ কৰিব পাৰে এই টেকনিকটো মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ অন্যান্য পিছপৰা দুখীয়া মহিলাসকলকো এটা প্ৰশিক্ষণ আমিও সহযোগ কৰিম আমাৰ কংগ্ৰেছৰ মহিলাসকলকো পঠাই দিম যে কেনেকৈ হোৱাইট মানি বৃদ্ধি পায় এটা জ্ঞান দিবৰ কাৰণে তেখেতে এটা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰক সেয়া আছিল APCCৰ সভাপতি ভূপেন বৰাৰ বক্তব্যৰ কিয়দাংশ মই ৰাতুল কলিতাৰ কাষলৈ আহিছোঁ এতিয়া যে আপোনালোকৰ সভাপতিৰ বক্তব্য আজিৰ দিনৰ ভাগত এনেকুৱা আছিল আমি দেখুৱাইছোঁ ইতিমধ্যেই অভিমতত এতিয়া আপুনি এই বিষয়টোক লৈ কি ক'ব সুভাষ দত্তৰ কথাখিনি আপুনি শুনিছে যিহেতু প্ৰথম কথাটো হৈছে কি মই যেটো দেৰি হৈছিল অলপ মই গাড়ীৰ পৰাই মই শুনি আহিছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে বাকী আইনখিনি ঠিকে আছে মাজুলীৰ আইনখন অকল ভৰত নৰহ ডাঙৰীয়াৰ কাৰণে ৰৈ গ'ল মই প্ৰথমতে স্পষ্ট কৰিব বিচাৰোঁ যিটো আমাৰ প্ৰেছ মিট দি ভৰত নৰহ ডাঙৰীয়াই এইটো কৰিছে আমিতো কংগ্ৰেছে আমি এটা আমি সমৰ্থন কৰিছোঁ আমিও ৱেলকাম কৰিছোঁ এইটো ভাল ডিচিজন এটা লৈছে কিন্তু মাজুলীৰ ক্ষেত্ৰত আমি যিটো কৈছোঁ যে মাজুলীটো আমি ছাপোৰ্ট কৰিছোঁ আৰু CMA যদি এইটো ছাছপেনশ্যন কৰিব ৰাখি বিচাৰিছে আমি কৈছোঁ না ছাছপেনশ্যন কৰিব নালাগে আপুনি পাছ কৰক যিটো লিখিছে যে এণ্টায়াৰ মাজুলী ডিষ্ট্ৰিক্ট shall be protected for the purpose of protection of মানে iconic heritage institution exist therein সেইটো টাইম নকল আপুনি এটা অবদাৰ লগাই দিও protection to the original inhabitants এটা আমাৰ কংগ্ৰেছ দলৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে তাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজক বচাবৰ বাবে এইবিলাক কথা কৈছে যদি তেখেতে সঁচাকৈ বিৰোধীৰ কথা মতে যদি তেখেতে ৰাখি লয় এনেকুৱা বহু আইন বা বহু কথা তেওঁলোকে ক'লে হয় আৰু এই বিধানসভাৰ মজিয়াত এগৰাকী মুখ্যমন্ত্ৰী আসনত বহি থকা মানুহ এগৰাকীয়ে তেনেকুৱা উদ্ভণ্ডলি নকৰিলে যিটো আচলতে অসমৰ ৰাইজৰ বা নতুন প্ৰজন্মই দেখি যাতে লাজ পায় মানে ভয় পায় যে মুখ্যমন্ত্ৰী এগৰাকী যেনেকুৱা মানে আচৰণ কৰিছিল তেনেকুৱা আচৰণ আচলতে তেওঁ নকৰি লয় যদিয়ে তেখেতে বিৰোধীক সন্মান কৰি লয় বা অসমৰ ৰাইজক সন্মান কৰি লয় কিন্তু মই ইয়াতে এটা কথা ক'ম যে আমি প্ৰথমতে গোটেই কথাখিনি এতিয়া ক্ৰিষ্টেল ক্লিয়াৰৰ দৰে একদম চাফা হৈ গৈছে সকলোৱে বুজি পাইছে যে মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে অকল মুখ্যমন্ত্ৰী নহয় 2016 চনত যেতিয়া মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া মন্ত্ৰিত্বৰ ভাৰ লৈছিল বেছি বিভাগবিলাক তেওঁ লৈছিল তেতিয়াৰ পৰা ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী জপিয়াই পৰিছিল বিজনেছত সেইটো সকলোৱে গম পাইছে গতিকে আমি স্পষ্টভাৱে মই হিন্দু প্ৰেছ মিট যোগেও কৈছোঁ মই নিজৰ লাইভত এটা কথা কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট আৰু তেখেতৰ পত্নীৰ 2015-16 বিত্তীয় বৰ্ষৰ যি ইনকাম টেক্স ৰিটাৰ্ণ ফাইল আছে সেইখিনি ৰাজহুৱা কৰক আৰু বৰ্তমান যিটো 2023-24 ফাইনেন্সিয়েল ইয়াৰৰ যিটো আমাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল আছে সেইটো ৰাজহুৱা কৰি দিলে জল পট হৈ পৰিব ৰাইজে বুজি পাব যে মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী হোৱাৰ সুবাদতে তেখেতৰ পত্নী আৰু পৰিয়ালে কিমান ধন আহৰণ কৰিলে কিমান সম্পত্তি আহৰণ কৰিলে ৰাইজে স্পষ্ট হৈ বুজি পাব তেখেতে বগা টকা কলা টকাৰ কথা কৈছে সেইবিলাক স্পষ্ট কৰা উচিত লগতে মই ইয়াৰ পৰা আহ্বান জনাম ইনকাম টেক্স ডিপাৰ্টমেণ্ট ED CBI সকলোকে যে আপোনালোকৰ যে এই গোটেই প্ৰশাসন ব্যৱস্থাটো বিৰোধীৰ যদি কোনোবাই কিবা এটা কয় তাৰ ঘৰলৈ আপোনালোকে পঠাই দিয়ে সেইদিনা ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা তলব গৈছে আমাৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়ালৈ ঠিক আছে ইনকাম টেক্সৰ জাননী গৈছে তলব গৈছে ওয়েলকাম কৰিছে আমাৰ মুখামুখি হোৱাৰ কাৰণে ৰেডি আছে কিন্তু সেই একেই ইনকাম টেক্স ডিপাৰ্টমেণ্ট সেই একেই পুলিচ একেই CBI একেই ED হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ ঘৰলৈ কিয় নাযায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ বিৰুদ্ধে ইমান অভিযোগ থকাৰ পিছতো কিয় এই বিভাগকেইটা তেখেতক মাতি আনি তদন্ত কৰিব নোৱাৰে সেইটো প্ৰশ্নৰ বিষয় মই আজিৰ পৰা এতিয়াও দেৰি হোৱা নাই বুলি ভাবিছোঁ মই আহ্বান জনাইছোঁ যে ED CBI বা ইনকাম টেক্স ডিপাৰ্টমেণ্টে তেখেতৰ ঘৰলৈ গৈ এইটো তেখেতক তলব কৰি এইখিনি কথা আচলতে স্পষ্ট কৰিবলৈ মই আশা ৰাখিলোঁ লগতে মই আৰু দুটা ইনফৰমেশ্যন আপোনালোকক দিব লাগিব আৰু নতুনকৈ কিছুমান বস্তু গ্ৰাহ কৰি উঠিছে যেনে প্ৰজেক্টটোৰ কথা সকলোৱে জানে ইয়াতো আমাৰ মন্ত্ৰী অশোক সিংঘালৰ ডাঙৰীয়াইটো কিমান বেআইনীভাৱে আজি ভৰলুৰ কাষত আমাৰ কি বুলি কয় এইখিনি
অনিল নগৰ নবীন নগৰত যেতিয়া আপোনাৰ 22 মহলীয়া এটা বিল্ডিং বনাইছে একেবাৰে নিয়ম বহিৰ্ভূতভাৱে সকলোৱে জানে এইটো কথা তাৰপিছত এতিয়া আকৌ আহিছে এয়াৰপৰ্টৰ ওচৰত গৰল তিনিআলিৰ ওচৰত সেম প্ৰজেক্ট বনাব ধৰিছে তাতেও বহু বিঘা মাটি ইভেন বিল এখনত মাটি বুলি তেওঁলোকে ৱাল দি লৈছে যাতে কোনো মানুহ ভিতৰলৈ যাব নোৱাৰে তেনেকৈ এতিয়াও প্ৰজেক্ট এটা আৰম্ভ কৰিছে দুদিন পিছত স্পষ্ট হ'ব গতিকে আমি সুধিব বিচাৰোঁ আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই যিখিনি প্ৰশ্ন কৰিছে মই একেই প্ৰশ্ন কৰিব বিচাৰোঁ যিখিনি সময়ত অসমৰ মানুহ কোনো এগৰাকী ব্যৱসায়ী ভালকৈ থিয় দিব পৰা নাই ভালকৈ ঘৰ চলাব পৰা নাই ভালকৈ কোনো এটা প্ৰতিষ্ঠানে উঠিব পৰা নাই বিজনেছ উঠাব পৰা নাই বা উন্নতি হোৱা নাই মহিলাসকলৰ উন্নতি হোৱা নাই তেতিয়াহ'লে অসমত এগৰাকী মহিলাৰ ইমান উন্নতি কেনেকৈ হয় সেইটো আমাৰ প্ৰশ্ন লাষ্ট এটা কথা ক'বলগীয়া আছে আকৌ তেওঁলোকৰ এটা 2 নম্বৰী আছে আচলতে মই মুখ্যমন্ত্ৰীৰ পৰিয়াল বা তেখেতৰ পত্নী পুত্ৰৰ নাম আচলতে মই ল'ব ভাল নালাগে আচলতে তথাপি মই আপোনালোকক কওঁ যে যিখিনি আমাৰ কোম্পানিজ এক্ট 2013 মতে এটা কোম্পানীৰ যদি প্ৰাইভেট কোম্পানীৰ যদি কোনোবা ডিৰেক্টৰ হ'ব লাগে তেওঁক মিনিমাম 20 ইয়াৰ্ছ হ'ব লাগে কিন্তু তেখেতে একা ষ্টেটত কোম্পানীটোৰ আৰু প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট যিটো তেওঁলোকৰ কোম্পানী আছে এই কোম্পানীটোৰ তেখেতে এই নন্দিল বিশ্ব শৰ্মা কেনেকৈ হ'ল 19 বছৰতে সেয়াও কিন্তু ৰাইজে প্ৰশ্ন কৰিব এতিয়া কাৰণ আপোনাৰ এইটো ইয়াততো লুকাবলগীয়া একো কথাই নাই তেখেতৰ আপুনি যদি গুগলত যদি তেখেতৰ নন্দিল বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি আপুনি এইবিলাক পায় তেতিয়া আপুনি একেবাৰে গম পাব তেখেতৰ জন্ম কেতিয়া হৈছিল আৰু তেখেতে কেতিয়া এই প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ ডিৰেক্টৰ হ'ল কেতিয়া একা ষ্টেট কোম্পানীৰ তেখেতে পাৰ্টনাৰ হ'ল সেই কথাটো জল পটপটকৈ আহি যাব গতিকে একেটা পৰিয়ালে কেনেকৈ দুৰ্নীতি কৰি আছে আৰু সমগ্ৰ প্ৰশাসন ব্যৱস্থাই চকু মুদি চাই মানে চকু মুদি আছে হেয়া কিন্তু প্ৰশ্নৰ বিষয়ে পৰিছে মই ধন্যবাদ জনাইছো ৰাতুল কলিতা তিনিটা ৰাজনৈতিক দলৰ তিনিজন মুখপাত্ৰৰ বক্তব্য আপোনালোকে দেখিলে কিন্তু লেখক তথা নিবন্ধকাৰ সাইদুল ইছলামে এই বিষয়টোত নিৰপেক্ষভাৱে যেহেতু কথা ক'ব সাইদুল প্ৰথম কথা হ'ল যে সুভাষ দত্তই কৈছে ৰাজনীতিকৰণ কৰা হৈছে গোটেই বিষয়টোত আৰু ভাস্কুদি শইকীয়াই কৈছে যে এইটো অসমৰ মানুহৰ জনাৰ অধিকাৰ আছে কাৰণ মাজুলীক এই কাৰণেই বাদ দিয়া হ'ল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ তাত মাটি ক্ৰয় কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে আকৌ ভৰত নৰহৰ কথা শুনিহে মাজুলীক বাদ দিয়া হ'ল ৰাতুল কলিতাই কৈছে যে ভৰত নৰহে সংবাদমেল পাতিও কৈছে বিধানসভাতো কৈছিল যে তেওঁ বিচাৰিছিলহে কিন্তু মুখ্যমন্ত্ৰীয়ে ওলোটাকে কৈ পেলাই কান্ধত বন্দুক থৈ টিগাৰ টিপিছে এটা তোমাৰ বক্তব্য কি হ'ব প্ৰথম কথাটো হ'ল যি দুখন আইন শেহতীয়াভাৱে আহিছে এখন মুছলিম মেৰেজক লৈ পেলাই আৰু আনখন আপোনাৰ সম্পত্তি ক্ৰয় বিক্ৰয় এই দুয়োখন আইনৰ গোটেইখিনি বিষয়ে মই ভাবোঁ অত্যন্ত এটা পজিটিভ দিশ গোটেই বিষয় দুটাক লৈ পেলাই মই প্ৰথমতে সেই কাৰণে মই গোটেই বিষয়টোত এটা সমৰ্থন জনাইছোঁ আইন দুখনক এতিয়া আহিল মাজুলীৰ প্ৰসংগটো বিগত এই যিখন বিধানসভা হৈ গ'ল শৰৎকালীন অধিৱেশন গোটেই অধিৱেশনখনত যি ধৰণে সুস্থ বিতৰ্ক আমি বিচাৰোঁ তেনেকুৱা ধৰণৰ সুস্থ বিতৰ্কৰ পৰিৱেশ আমি নেদেখিলোঁ আনকি সংবিধানৰ নামত শপত খোৱা মানুহবিলাকেও তাত যি ধৰণৰ কথাবিলাক কোৱা আমি দেখিলোঁ আমি সাধাৰণ যিবিলাক মানুহ যিয়ে গণতন্ত্ৰত বিশ্বাস কৰোঁ সেই মানুহবিলাকে আমি প্ৰথমতে হতাশ হৈছোঁ এই কথাটো কৈ লৈছোঁ দ্বিতীয় কথাটো হ'ল ইমানখিনিৰ মাজত হিমন্ত বিশ্ব শৰ্মাই এটা ভাল কথা কৈছে সেইটো হৈছে এতিয়া বিৰোধীক গুৰুত্ব দিয়াৰ এটা কথা নতুনকৈ কৈছে মই কথাটো ভাল পাইছোঁ এইকাৰণে যে এটা বিৰোধীক একেবাৰে গুৰুত্বহীন কৰি দিয়া এটা নতুন চিণ্ড্ৰম এটা ওলাইছিল পলিটিক্সত সেই চিণ্ড্ৰমটো ক'ৰবাত আঁতৰাই পেলাই হিমন্ত বিশ্ব শৰ্মাই এটা পইণ্টত নিজৰ কাৰণে হওক আনৰ কাৰণে হওক যি কাৰণতে নহওক বিৰোধীক গুৰুত্ব দিয়া দেখুৱাইছে গতিকে এই কথাটো প্ৰথমতে তেওঁ ভৰত নৰহৰ কথা মানি কৰিছোঁ বুলি কোৱাটোত কৈছে মই এই কথাটো মই প্ৰথমতে তেওঁক ধন্যবাদ জনাইছোঁ কাৰণ গণতন্ত্ৰত বিৰোধীৰ কথা শুনিব লাগে এতিয়া বিষয়টো হ'ল এটা কথাই শুনিব লাগে নে আনবিলাক কথাও শুনিব লাগে এই কথাটো কিন্তু এটা প্ৰশ্ন কাৰণ আমি দেখিছোঁ যে অখিল গগৈয়ে যেতিয়া বিৰোধী এজন বিধায়ক হিচাপে বিধানসভাৰ ভিতৰত কথা ক'বলৈ তেওঁ চেষ্টা কৰে কেতিয়াবা তেওঁ এগৰাকী বিধায়ক সময় কম পায় কেতিয়াবা হয়তো তেওঁ অলপ এনক্ৰচমেণ্ট কৰে ৰুলছৰ বাহিৰত কিন্তু লগে লগে তেওঁক ছাছপেনশ্যন কৰে কেতিয়াবা টানি বাহিৰত উলিয়াই দিয়ে এই ধৰণৰ কথা বতৰা আমি দেখোঁ আৰু একে সময়তে আজিকালি কথা কোৱাৰ পৰিৱেশৰ লাহে লাহে অলপমান চেপা এটা পৰিৱেশ মানুহৰ মনত হৈছে যদিও আমি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো একেবাৰে কথা ক'ব নোৱাৰা পৰিৱেশ হৈছে বুলি নাভাবোঁ কিন্তু চেপা এটা অনুভৱ হৈছে আৰু এনেকুৱা পৰিৱেশত এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমিকেন্দ্ৰিক যিটো বিতৰ্ক এই বিতৰ্কত সাধাৰণ মানুহে কথাবিলাক ক'ব পাৰিবনে নোৱাৰিব ক'লে কেনেকৈ ক'ব এইটো কিন্তু এটা চিন্তাৰ বিষয় এতিয়া মই আহিছোঁ এই কথাটো যে
আজিৰ গোটেই দেশৰ প্ৰেক্ষাপটত আমি যদি চাওঁ 60% সম্পত্তি কেৱল 1% মানুহৰ হাতত আছে আৰু তাৰ বিপৰীতে আমাৰ যি ইমান মানুহ আমি থাকিলোঁ 99% মানুহ আমি গোটেইখিনি আমি শ্বেয়াৰ কৰোঁ মাত্ৰ 40% দেশৰ সম্পত্তি এনেকুৱা পৰিৱেশত আমি অসমত এগৰাকী মহিলাই উন্নতি কৰিছে তেওঁ এণ্টাৰপ্ৰেনাৰ হিচাপে নিজক ইষ্টাব্লিছ কৰিছে ভাল কথা ইয়াতকৈ ভাল কথা একো নাই কিন্তু কোভিডে একেবাৰে জুৰুলা কৰাৰ পিছত জিএছটিয়ে এটা নতুন ছিষ্টেম এটা আনি দিয়াৰ পিছত গোটেই ব্যৱসায় বাণিজ্যৰ এটা অধপতন নহ'লেও অৱনমন হৈছে তেনেকুৱা প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এগৰাকী উদ্যোগীয়ে যথেষ্ট পৰিমাণে ডাবল ট্ৰিপুল বা তাতকৈ বেছি তেওঁৰ সম্পত্তি হাই গৈছে এই কথাটো লৈ পেলাই মানুহৰ মনত সন্দেহ হৈছে আৰু এই সন্দেহটো মৰিহৰণ কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ নিজৰ সেই কথাটো আমি ক'ব নোৱাৰোঁ যে মুখ্যমন্ত্ৰীয়ে ভাল কৰিছে বেয়া কৰিছে কলা টকা কিনিছে বগা টকা কিনিছে আপুনি নিতুমণি শইকীয়া বা মই এই কথাটো ক'ব নোৱাৰোঁ কিন্তু ক'ৰবাত কিন্তু এই কথাটো একেবাৰে বিজেপি বা চৰকাৰৰ পক্ষত থকা মানুহসকলে এই কথাটো বুজি লোৱা ভাল যে এই বিষয়টো কিন্তু লাহে লাহে সাধাৰণ মানুহৰ মাজলৈ শিপাইছে যে ক'ৰবাত ইমান যে উন্নতি হৈছে ক'ৰবাত মুখ্যমন্ত্ৰী হোৱাৰ সুবাদত বা তেওঁ দীৰ্ঘকাল প্ৰায় 23-24 বছৰ মন্ত্ৰী হৈ থকাৰ সুবাদত তেওঁৰ পত্নীৰ যিটো উন্নতি সেই উন্নতিত ক'ৰবাত এটা ইন্ধন যোগাইছে নেকি বা তেওঁ ক'ৰবাত এটা এক্সপ্লইটেশ্যন এটা কৰিছে নেকি বা তেওঁ ৰাজনৈতিক ক্ষমতাৰ যে বেকদুৱাৰে যে পিছুৱাৰ যে ব্যৱহাৰ কৰিছে নেকি এই ধৰণৰ প্ৰশ্ন এটা কিন্তু লাহে লাহে মানুহৰ মাজত শিপাইছে আৰু ৰাজনৈতিক যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত আজি দেখিছোঁ যে দেশৰ বিভিন্নজন সাংসদ বিভিন্নজন বিৰোধী বিধায়ক বিভিন্নজন নেতা ইডি বা এনেকুৱা গোচৰত একেবাৰে ৰঙা ঘৰত দীঘলীয়া সময়ৰ কাৰণে আছে গতিকে তেনেকুৱা প্ৰেক্ষাপটত ইডিৰ নিচিনা এটা ইমান স্বচ্ছ ইমান গতিশীল এটা সংস্থা থকাৰ পিছত এনেকুৱা বিষয়বিলাক যেতিয়া ৰাইজৰ পাব্লিক ডমেইনত আহে মই ভাবোঁ এই বিষয়বিলাক মুখ্যমন্ত্ৰী যিহেতু আমাৰ ডাইনামিক বা তেওঁক আমি বিশ্বাস কৰোঁ আমি তেওঁক এটা নতুন কিবা দিগন্তলৈ নিব বুলি এতিয়াও বিশ্বাস কৰোঁ গতিকে তেনেকুৱা প্ৰেক্ষাপটত মই ভাবোঁ গোটেই বিষয়টো মুখ্যমন্ত্ৰীয়ে নিজৰ যিটো ৰাজনৈতিক কেৰিয়াৰ সেই কেৰিয়াৰ দাগ নলগাৰ স্বাৰ্থত হ'লেও এই কথাটো কৰাটো অত্যন্ত জৰুৰী আৰু সেইটো যদি কৰিব নোৱাৰে তেতিয়াহ'লে মই ভাবোঁ বিৰোধী ৰাজনৈতিক দল তেওঁলোকে কিন্তু এইটো ৰাজনৈতিক ইছ্যু কৰিব আৰু এইটো ৰাজনৈতিক ইছ্যু হোৱাৰ যিটো ইতিমধ্যে যি প্ৰেক্ষাপট সেই প্ৰেক্ষাপট নিৰ্মাণ হৈছে এতিয়া মই নিতুদা এটা অন্য প্ৰসংগলৈ আহিছোঁ আমাৰ অসমত আজিৰ তাৰিখত হিতাধিকাৰী বাঢ়ি গৈ আছে আমি দেখি আছোঁ যে নিৰ্বাচনৰ ঠিক আগে বা পিছে যেতিয়া যেনেকৈ সময় আহিছে অৰুণোদয় দিয়াৰ কথাটো কৈছে আমি এতিয়াও অসমৰ মহিলাসকলক সেই পৰ্যায়লৈকে দিব পৰা নাই নেকি য'ত আমি 1200 টকাৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱাকৈ চলিব পাৰোঁ এই পৰিৱেশটো যেতিয়া হোৱা নাই তাৰ কিন্তু সমান্তৰালভাৱে মানুহৰ মনত এই প্ৰশ্নটো আহিছে যে আমি 1200 টকা চৰকাৰৰ পৰা লৈ চলিব লগা অৱস্থা গতিকে তেনেকুৱা প্ৰেক্ষাপটত এগৰাকী মহিলাই উন্নতি কৰাৰ পিছত ক'ৰবাত ৰাজনৈতিক অংক আছে নেকি ক'ৰবাত এবিউজ অফ পাৱাৰ আছে নেকি এই প্ৰশ্নটো সাধাৰণ মানুহৰ মুখে হ'বলৈ গৈ আছে এই কথাটো মই ভাবোঁ অত্যন্ত স্পৰ্শকাতৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই বস্তুটো যদি আজিৰ সময়ত উত্তৰ নিদিয়ে তেতিয়া কিন্তু এই প্ৰশ্নটো পিছলৈকে উত্তৰ দিব পৰা পৰিৱেশ নহ'বগৈ পাৰে হয় মই ধন্যবাদ জনাইছোঁ চাইদুলক আমি শেষৰ ফাললৈ আহিছোঁ ভাস্কুতি শইকীয়া একদম শেষবাৰৰ কাৰণে আহিছোঁ যে সুভাষ দত্তই কৈছে এইটো ৰাজনীতিকৰণ কৰা হৈছে আৰু এইটোক লৈ বিৰোধীয়ে ৰাজনৈতিক মুনাফা লাভ কৰিব বিচাৰিছে সঁচাকৈ আপুনি সংবাদমেল পাতি যিহেতু এই কথাটো প্ৰথম ৰাজহুৱা কৰিছিল এইটোকে ৰাজনীতি কৰিবৰ কাৰণে আপোনালোকে এই কামটো কৰিলে নেকি কোনো পধ্যেই নহয় আমি সম্পূৰ্ণ তথ্য সহকাৰে আৰু দায়িত্ব সহকাৰে এই বিষয়টো অসমবাসীৰ ৰাইজৰ মাজলৈ লৈ গৈছোঁ আৰু আমি অসমবাসীৰ ৰাইজক এই বিষয়টো জনাব বিচাৰিছোঁ যে কেনেকৈ এখন আইন আনি কেনেকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিধানসভাখন অপপ্ৰয়োগ কৰিছে তেখেতৰ পৰিয়ালৰ স্বাৰ্থত আইন আনে তেখেতৰ পৰিয়ালৰ স্বাৰ্থত আইনৰ পৰা কোনোবা এটা প্ৰসংগ বাহিৰত ৰাখে তেখেতসকলৰ সংখ্যাগৰিষ্ঠতা বিধায়ক আছে এইখন বিধানসভাখন অপপ্ৰয়োগ কৰি আছে এই কথা অসমবাসী ৰাইজে জনা উচিত হয় আমি ৰাইজৰ দলেই হওক বা আমি ৰাইজ দল জড়িত থকা বিৰোধী ঐক্যমঞ্চই হওক ইতিমধ্যে বাৰম্বাৰ ঘোষণা কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে পৰিয়ালে যি সম্পত্তিৰ পাহাৰ গঢ়িছে সেয়া ৰাজনৈতিক ইছ্যু কৰি তোলা হ'ব সেয়া 26ৰ নিৰ্বাচনটো ৰাজনৈতিক ইছ্যু কৰি তোলা হ'ব এই বিষয়টো যিমান পাৰোঁ মানুহৰ মাজত আমি লৈ যাবলৈ চেষ্টা কৰিম কাৰণ আমি কৈছোঁ যে এইটো কোনো পধ্যেই বৈধ টকাৰে সম্ভৱপৰ হৈ থকা ঘটনা কেতিয়াও নহয় ঠিক আছে আমি এই বিষয়টো ৰাইজৰ মাজত মই নিতুদা এটা কথা আমাৰ হাইস্কুলত যোগ কৰি দিব খুজিছোঁ মুখ্যমন্ত্ৰীৰ পত্নীগৰাকী আমি এতিয়া সুভাষ দত্ত ডাঙৰীয়া কোৱাৰ নিচিনাকৈ তেওঁ যাদৱ চন্দ্ৰ ভূঞাৰ
জীয়ৰী হয় এই কথাটো সত্য যাদৱ চন্দ্ৰ ভূঞা এগৰাকী উদ্যোগপতি আছিল এই কথাটো সত্য কিন্তু একে সময়তে আমি এই কথাটো আমি পাহৰিলে নহ'ব তেওঁ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীৰো পত্নী এই কথাটো যদি আমি পাহৰি পেলাই গোটেই কথাটো বিশ্লেষণ কৰোঁ তেতিয়া কিন্তু গোটেই কথাবিলাক ক'ৰবাত আমি অলপমান অন্যায় কৰা হ'ব এই কথাটো মই একেলগে সংযোগ কৰি দিছোঁ ঠিক আছে ৰাতুল কলিতা যে ভৰত নৰহৰ স্থিতিটো আপুনি দেখুৱাইছে কিন্তু তাৰপিছতো সুভাষ দত্তই হওক বা মুখ্যমন্ত্ৰীয়ে হওক ভৰত নৰহৰ কান্ধতে কিন্তু ভেজাটো দি মাজুলীক বাদ দিয়াৰ কথাটো কৈ আছে তাৰমানে হেতুক লৈও ৰাজনীতি হৈছে নেকি কংগ্ৰেছ বিজেপি হেতুক লৈহে ৰাজনীতি কৰিছে নেকি চাওক বিজেপিৰ ভিতৰ চৰাটো তেখেতসকলে ভালকৈ বুজি পাইছে কাৰণ বিজেপিৰ বাকী নেতা বা নেতাসকলৰ বা মন্ত্ৰীসকলৰ সকলোৰে কিন্তু ঘৰত এনেকুৱা মানে মহিলাসকলৰ উন্নতি হোৱা নাই কেৱল এগৰাকী মহিলাৰ উন্নতি হৈছে গতিকে তেখেতসকলেও ভালকৈ বুজি উঠিছে কিন্তু তেখেতসকলে যিটো কৈছে ভৰত নৰহ ডাঙৰীয়াৰ কথাটো তেওঁলোকে তেখেতসকলে যে মিছা কথা কৈছে মই প্ৰমাণ কৰি আপোনালোকক দেখাই দিলোঁ ভিডিঅ'টো দেখাই দিলোঁ এখেতসকলৰ হাতত এতিয়া আচলতে উপায় নাই ৰাস্তা নাই কাৰণ তেখেতসকলে দেখিছে যে কৃষিভূমি ঔদ্যোগিকৰণ কৰা হৈছে কেনেকৈ কৰিছে বেআইনীভাৱে কৰিছে বুলি সকলোৱে জানে কেনেকৈ কৰিছে কিন্তু তাৰো উত্তৰ তেখেতসকলে কিন্তু দিব নোৱাৰে কিয়নো মনোৰঞ্জনধৰ্মী এটা কোম্পানীয়ে কৃষিভূমি ক্ৰয় কৰিব তাতে উদ্যোগীকৰণ কৰিব মানে কোনো ধৰণৰ লিংক নাই এইবিলাক যেতিয়া আছে গোটেই গম পাইছে গতিকে বিজেপিৰ মুখপাত্ৰ নহয় বিজেপিৰ সকলো নেতাই এই কথাক লৈ আচলতে বোধহয় মুখ্যমন্ত্ৰীৰ পত্নীয়ে এনেকুৱা কাৰুকাৰ্য দেখা পাই তেখেতসকলেও হতাশ হৈছে আৰু সুভাষ দত্ত ৰাতুল কলিতা আৰু ভাস্কুতি শইকীয়াৰ বক্তব্য আপুনি শুনিছে যে আপোনালোক হলঠেকত পৰিছে বুলি কৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এই সম্পত্তিয়ে বিজেপিক এতিয়া ডুবাইছে নেকি তাৰমানে না এইটো কেতিয়াও নহয় তাৰমানে কি হৈছে আজি তেখেতসকল হতাশগ্ৰস্ত আৰু মাজে মাজে তেখেতসকলে ঈৰ্ষাত ভোগে আৰু সেইকাৰণে ব্যক্তিগতভাৱে আক্ৰমণটো তেখেতসকলে বাছি লৈছে আৰু কংগ্ৰেছৰ এখন ডাঙৰ সভাত কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতাই তেখেতসকলক পৰামৰ্শ দিছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ক'ৰবাত যদি অলপমান কিবা সম্পত্তি ক্ৰয় কৰিছে সেইটো বিজেপিৰ বিৰুদ্ধে এটা মানে ইছ্যু কৰিব লাগে এটা ৰাজনীতিকৰণ কৰিব লাগে এইটো তেখেতসকলৰ আনুষ্ঠানিক প্ৰস্তাৱ কিন্তু চব গোটেই কথাখিনি অসমৰ ৰাইজে দেখি আছে অসমৰ ৰাইজে গোটেই কথাখিনি বিবেচনা কৰিছে এই ধৰণৰ কথাখিনি তেখেতসকলে এতিয়াও কোৱা নাই লোকসভা ইলেকশ্যনত কৈছিল গতিকে তেতিয়াও কিন্তু অসমৰ ৰাইজে আমাৰ 14খনৰ ভিতৰত 11খন আসনত ভাৰতীয় জনতা পাৰ্টীক জয়যুক্ত কৰিছে 94টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীক ৰাইজে মেণ্ডেট দিছে এই যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ কথা কৈছোঁ গতিকে কথাখিনি তেখেতসকলে ৰাজনৈতিক উদ্দেশ্য পৰিণীতভাৱে আজি আনিছে সমালোচনা কৰিছে আৰু মই ভাবোঁ যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি তেখেতসকলে বিতৰ্কৰ মাজলৈ আনিছে তেখেতৰ পত্নীক আনিছে তেখেতৰ পুত্ৰক আনিছে ইয়াৰ যোগেদি তেখেতসকলে এটা ৰাজনৈতিক মুনাফা অৰ্জনৰ শেষ চেষ্টা এটা তেখেতসকলে কৰিছে কিন্তু আজি চাব যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম আজি আগবাঢ়ি গৈছে মই পুনৰ উল্লেখ কৰিছোঁ যে জিডিপি য'ত আমাৰ 6 লাখ কোটি টকাৰ স্পৰ্শ কৰিছে আমি অসম নিবৰ কাৰণে নীতি আয়োগৰ ৰিপৰ্টত অসম তলৰ পৰা 7 নম্বৰ প্ৰয়াসটো আজি আৰু সমগ্ৰ ভাৰতবৰ্ষ ঠিক আছে মই শেষ কৰিব বিচাৰিছোঁ সুভাষ দত্ত মোৰ সময় শেষ হৈছে মই দুঃখিত মই ভাস্কুতি শইকীয়া মই দুঃখিত চাইদুল মোক সময় কমকৈ দিছে নাই সকলোকে সমানে দিছোঁ বেছি সমালোচনাৰ পাছত আচলতে মোকো ক্লিয়াৰ কৰিবৰ কাৰণে অলপ সময় দিয়া উচিত আছিল নাই সকলোকে সমানে দিয়া হৈছে সুভাষ দত্ত ঠিক আছে সময়টো মোৰ লিমিটেশনটো মই বুজি পাওঁ কিন্তু এটা কথা চাব দেই নিতুদা এটা কথা চাব আমি আজি ইয়াত বহি থকা এজনো আমি এণ্টাৰপ্ৰেনাৰ নহয় ভাস্কুতি শইকীয়াই কিবা এটা পৰ্টেল খুলিছে বুলি মই শুনিছোঁ কিন্তু আমি যি আচলতে নিজে ব্যক্তিগত জীৱনত উন্নতি কৰিব পৰা নাই সেই সময়ত আমি কষ্ট কৰি উন্নতি কৰা জয়ন্ত বৰুৱা ডাঙৰীয়া সমালোচনা কৰা ৰিনিকি ভূঞা সমালোচনা কৰা জয়ন্ত বৰুৱা সমালোচনা কৰা নাই বাৰু মই শেষ কৰিব বিচাৰিছোঁ মই নাই সুভাষ দত্ত মই দুঃখিত মই এটা বাক্যতে মই চাইদুল মই এটা কথা ক'ম যে এই বিষয়টোৰ একদম পোনপটীয়া উত্তৰ বিচাৰিছোঁ যে আগন্তুক 26ত যে বিৰোধীয়ে নিৰ্বাচনী ইছ্যু কৰিম বুলি কৈছে সঁচাকৈ কিবা প্ৰভাৱ পৰিব নে নপৰে মই ভাবোঁ এইটো এটা অনাগত নিৰ্বাচনৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হ'বলৈ গৈ আছে এই কথাটো কোনো দ্বিমত নাই মাত্ৰ এটা কথা মই লগতে সংযোগ কৰি থওঁ যে এই গোটেই বিষয়টোত কিন্তু মুখ্যমন্ত্ৰী সদায় এগ্ৰেছিভ হৈ পেলাই কথাবিলাক কয় এইবাৰ কিন্তু গোটেই কথাটো কিন্তু বিব্ৰতজনক অনুভৱ হৈছে আৰু এটা কথা মই একেলগে সংযোগ কৰি থওঁ গোটেই গুৱাহাটীখনত অশোক সিংঘালে এতিয়া প্ৰপাৰ্টিৰ বিভিন্ন ধৰণৰ ৰিয়েল ইষ্টেট প্ৰপাৰ্টিৰ একেবাৰে
সাংঘাতিক এটা গুদাম ঘৰ নিচিনা কৰিব লৈছে আৰু তেনেকুৱা সময়তে মই এটা কথা কওঁ কোনো কাৰণতে তেখেতৰ নিচিনা এগৰাকী তেওঁ মন্ত্ৰী দিয়ক বেলেগ মন্ত্ৰী দিয়ক তেওঁৰ নিচিনা মানুহ এগৰাকী কোনো কাৰণতে গুৱাহাটী ডেভেলপমেণ্টৰ মন্ত্ৰী দিব নালাগে এইকাৰণে তেওঁ কনফ্লিক্ট অফ ইণ্টাৰেষ্ট হ'ব পাৰে আৰু লগতে 100% নিশ্চিত তেওঁ নিজৰ যিটো মন্ত্ৰী হোৱাৰ একেবাৰে যিটো এডভান্টেজ সেই এডভান্টেজৰ ক'ৰবাত গুৱাহাটীৰ এই বিভিন্ন যে প্ৰত্যেক গ্ৰুপে যে যিবিলাক কাম কাজ কৰিছে তাত ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে আৰু এইটোৰ কাৰণে আমাৰ গুৱাহাটীৰ বাহিৰ যিটো অৱস্থা মাজে মাজে হয় ক'ৰবাত কিন্তু এই কথাটো জড়িত ঠিক আছে ঠিক আছে মই মোৰ সময় শেষ যিহেতু মই সুভাষ দত্ত মই দুঃখিত মই ৰাতুল কলিতা ভাস্কুতি শইকীয়া সুভাষ দত্ত আৰু সাইদুল ইছলাম মই সকলোকে ধন্যবাদ জনাইছোঁ ৰাইজে বিচাৰ কৰিব সকলোবিলাক মই ৰাইজলৈ এৰি দিছোঁ কাৰ কথা সঁচা কাৰ কথা মিছা সঁচাকৈ ২৬ৰ নিৰ্বাচনত এই বিষয়বিলাকে প্ৰভাৱ পেলাব নে নেপেলায় নে বিৰোধীয়ে সঁচাকৈ এইটো কৌশলপূৰ্ণভাৱে ৰাজনীতিহে কৰিব বিচাৰিছে সকলোবিলাক আপোনালোকে বিচাৰ কৰিব সময়ে সকলোবিলাক উত্তৰ দিয়ে আমি সময়লৈ ৰৈছোঁ আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ